আদৰ্শ কৃষক তথা বিশিষ্ট উদ্ভাৱক বুদ্ধেশ্বৰ পামে আৰু নাই। গুজৰাটত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক সাৱটিলে বিশিষ্ট উদ্ভাৱকগৰাকীয়ে। চিলাপথাৰ অঞ্চলৰ ডিমৌ শান্তি বৰকৰা নিবাসী আদৰ্শ কৃষক কৃষি সঁজুলি উদ্ভাৱক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বুদ্ধেশ্বৰ পামে আৰু নাই। অলপতে গুজৰাটত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে বুদ্ধেশ্বৰ পামে। যোৱা ৮ ফেব্ৰুৱাৰীত গুজৰাটৰ গান্ধী জিলাত NIFৰ উদ্যোগত অনুষ্ঠিত 12দিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰি থকা অৱস্থাতেই হঠাৎ অসুস্থ হৈ পৰিছিল বিশিষ্ট উদ্ভাৱকগৰাকী। লগে উন্নত চিকিৎসাৰ বাবে GMERS চিকিৎসালয়ৰ ICU কক্ষত ভৰ্তি কৰোৱা হৈছিল। পিছে পুনৰ সুস্থ হৈ নুঠিল বুদ্ধেশ্বৰ পামে। যোৱা শুকুৰবাৰে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্ভাৱক বুদ্ধেশ্বৰ পামে। লক্ষণীয় যে এজন কৃষকৰ সন্তান হিচাপে বুদ্ধেশ্বৰ পামে কৃষিকাৰ্যৰ লগত জড়িত থকাৰ লগতে কৃষক ৰাইজক সহায়ক হোৱাকৈ উদ্ভাৱন কৰি থৈ গ'ল বহু কৃষি সঁজুলি। উদ্ভাৱনৰ স্বাক্ষৰ হিচাপে চৰকাৰৰ পৰা লাভ কৰিছিল কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাও। গুজৰাটৰ পৰা আনি শনিবাৰে ডিব্ৰুগড় বিমানবন্দৰ আহি পোৱা আদৰ্শ কৃষকজনৰ নশ্বৰ দেহ নিজা বাসভৱনলৈ ৰাইজে সমতল কৰি আনে। নশ্বৰ দেহ নিজ বাসগৃহ আহি পোৱাৰ পিছতেই সমগ্ৰ গাঁওখনতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। বিয়লি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় জনালে পৰিয়ালবৰ্গ তথা অনুৰাগীসকলে। নশ্বৰ দেহ অৱশ্যে আমাক NIF বিভাগৰ তৰফৰ পৰাই গুজৰাটৰ পৰা দিল্লী হৈ ফ্লাইটত আনি দিছে। লগতে দিল্লীৰ পৰা আমাৰ ডিব্ৰুগড় মোহন বাগানলৈকে আনি দিয়া হৈছে আৰু আমি ইয়াৰ পৰা দল সংগঠন সকলোৱে মিলি আমি চিলাপথাৰ জিলা TMPK, ডিমৌ আঞ্চলিক TMPK, চিলাহতী TMPK আমি সকলো মিলি তেওঁক আদৰি আনিছোঁ আৰু তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি অশ্ৰুঅঞ্জলিৰে জ্ঞাপন কৰিছোঁ। আমাৰ ডিব্ৰুগড়ৰ পৰা ফ্লাইটত গৈছিল আৰু 10 তাৰিখে তাত পাই তেওঁ 11 তাৰিখে অসুস্থ হৈছিল আৰু আজি 14 তাৰিখ আজি তেওঁৰ নশ্বৰ দেহ অৱশ্যে তেওঁলোকৰ জৰিয়তে আনি আমাৰ ঘৰলৈকে আনি দিছে। তাৰ বাবে আমি NIF তৰফকো কৃষি বিভাগ তৰফকো ধন্যবাদ জনাওঁ আৰু লগতে তেওঁৰ ভৱিষ্যতৰ কাৰণে তেওঁৰ সতি সন্ততিৰ তেওঁৰ দুৰ্ভগীয়া পত্নীৰ ভৱিষ্যতৰ কাৰণে এটা শকত পৰিমাণৰ ব্যৱস্থা কৰি তেওঁলোকৰ ভৱিষ্যত সুচল কৰি দিবলৈ আমি আহ্বান জনালোঁ। তেওঁৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতেই পৰিছে গভীৰ শোকৰ ছাপ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ।